নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইবাৰ বিধানসভাৰ অধিৱেশন বাজেট চলি থকাৰ সময়তেই টিউটৰ শিক্ষকসকল আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত এক ক্ষুণ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকৰ মাজত এক বাতাবৰণে এক ধাৰাবাহিক বাতাবৰণে ক্ৰিয়া কৰিছে আৰু সেই ধাৰাবাহিক বাতাবৰণ হৈছে তেওঁলোকৰ মাজত যিটো তেওঁলোকৰ পোষ্টসমূহ ল'ব লগা আছিল সেই পোষ্টসমূহ এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণ টিউটৰৰ পৰা টিচাৰলৈ ৰূপান্তৰিত কৰা নাই আৰু বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদৰ সৃষ্টিক লৈ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খবৰ আছে দুটা, এই ভিডিঅ'টোত আপোনালোকে একেলগে দুটা খবৰ লাভ কৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শিক্ষকৰ পদৰ মৰ্যাদা দাবী অন্যথা 17 ফেব্ৰুৱাৰীৰ পৰাই আন্দোলনৰ হুংকাৰ দিছে এইবাৰ টিউটৰ শিক্ষক ঐক্যমঞ্চই। সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেটে কিছুমান সিদ্ধান্ত কাৰ্যকৰী নকৰাৰ ক্ষেত্ৰত তেওঁলোকে ক্ষুণ্ণ হৈ পৰিছে। গতিকে এই শিক্ষকসকল তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে এইবাৰ গণতান্ত্ৰিক আন্দোলনৰ ক্ষেত্ৰত তেওঁলোকে নামিব এই ফেব্ৰুৱাৰী মাহতেই বুলি তেওঁলোকে থিৰাং কৰিছে। চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এইবাৰ টিউটৰ শিক্ষকসকলে পুনৰ সৰব হৈ পৰিছে। ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণৰ নামত শিক্ষকসকলক টিউটৰ সজাই 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ সৰব হ'ল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ। 5 ফেব্ৰুৱাৰীৰ দিনটোক প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি অহা টিউটৰ শিক্ষকসকলে পুনৰ তেওঁলোকৰ শিক্ষকলৈ উন্নতিকৰণৰ কৰি মৰ্যাদা প্ৰদানৰ দাবী জনালে। বিশেষকৈ দিছপুৰ প্ৰেছ ক্লাবত তেওঁলোকে সংবাদমেল পাতি সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই আৰু সম্পাদক দ্বিজেন শৰ্মাই আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি কয় যে শিক্ষকসকলক টিউটৰ সজাই এক সীমিত মজুৰি দি চৰকাৰীকৰণ কৰা হৈছিল আৰু সেই আবেষ্টনীৰ পৰা এতিয়াও এই শিক্ষকসকলক মুক্তি দিয়া হোৱা নাই। টিউটৰ হিচাপে 10,800 টকা মাহিলী বেতন হিচাপে নিৰ্ধাৰণ কৰি 2021 চনৰ 30 জানুৱাৰীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল যদিও পৰৱৰ্তী সময়ত টিউটৰসকলৰ বেতন বৃদ্ধিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰে। সেই সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰ্যায়ক্ৰমে শিক্ষকৰ মৰ্যাদাৰ উন্নীতকৰণ অথবা বেতন বৃদ্ধিৰ আশ্বাস দিয়াৰ লগতে এককালীন পেঞ্চনৰো ঘোষণা কৰিছিল। অথচ যোৱা 4 বছৰে এই চৰকাৰখনে টিউটৰসকলৰ আবেদন নিবেদন অনুনয়ন বিনয়নৰ প্ৰতি কোনো ভ্ৰক্ষেপ কৰা নাই। বৰঞ্চ 90 দশকৰ বিদ্যালয়সমূহত নিযুক্তি পোৱা শিক্ষকসকলকো প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ DLED BEdৰ লগতে টেট অৰ্হতা বাধ্যতামূলকভাৱে আৰোপ কৰা হ'ল। ইতিমধ্যে ৰাজ্যৰ কেইবাশৰো টিউটৰে অৱসৰ গ্ৰহণ কৰিছে। বহুতৰ মৃত্যু হৈছে যদিও পেঞ্চনৰ নামত এটা ফুটা কৰিও পোৱা নাই। চৰকাৰৰ এনে প্ৰবঞ্চনাৰ প্ৰতিবাদত বিগত বৰ্ষৰ 26 ডিচেম্বৰত দিছপুৰ চলো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও শিক্ষামন্ত্ৰীৰ আহ্বান মৰ্মে টিউটৰসকলে আলোচনাত মিলিত হৈছিল, কিন্তু এনে আলোচনাও পৰৱৰ্তী সময়ত অহাৰ প্ৰতিপন্ন হয়। সেয়েহে অসম সন্মিলিত টিউটৰ মঞ্চই ৰাজ্য চৰকাৰলৈ 15 ফেব্ৰুৱাৰীলৈ অপেক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈছে আৰু এই সময়ছোৱাৰ ভিতৰত টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰি মৰ্যাদা প্ৰদান কৰক, সমকৰ্মৰ বাবে সমবেতন প্ৰদান কৰক আৰু টিউটৰসকলৰ বাবে অৱসৰকালীন পেঞ্চন 10 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰক। প্ৰাদেশিকীকৰণ যোগে হোৱা চৰকাৰী নিযুক্তিকৰণৰ ক্ষেত্ৰত টেট বা DED BEdৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা কৰি দিয়ক। এই দাবীৰে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগক সময়সীমা বান্ধি দিছে টিউটৰ সন্মিলিত মঞ্চই। সন্মিলিত মঞ্চই ইয়াকো স্পষ্ট কৰে যে টিউটৰসকলৰ দাবী 15 ফেব্ৰুৱাৰীলৈ পূৰণ নহ'লে 17 ফেব্ৰুৱাৰীৰ পৰা মঞ্চই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। ইপিনে আৰু এক সমস্যা, ৰাজ্যৰ বহুতো LP স্কুলৰ শিক্ষকসকলৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হৈ আছে। কেবিনেট সিদ্ধান্ত গুৰুত্বহীন হোৱাৰ অভিযোগত শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী। এইফালে কৈছে সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত চৰকাৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাক ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল। প্ৰাথমিক বিদ্যালয়ত পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা চৰম গুৰুত্বহীন লৈ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মেইলযোগে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোক মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰিও পত্ৰ প্ৰদান কৰে। সেয়াই নহয়, শিক্ষামন্ত্ৰীয়ে দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিন সময়সীমা নিৰ্ধাৰণ কৰি দিছে স্মাৰকপত্ৰযোগে। উল্লেখযোগ্য যে 2023 চনৰ মে' মাহৰ পৰা চলোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাৰ মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত
আৰু এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেটে সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ আশা পুহি ৰাখিছিল যদিও ১.৫ বছৰৰ সময় অতিক্ৰমৰ পাছতো কেবিনেটৰ সিদ্ধান্ত আজিলৈকে কাৰ্যকৰী নহ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি লগতে প্ৰধান সম্পাদকে ৰাতুল গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অভিযোগ অনুসৰি বিগত বৰ্ষৰ ২৫ জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ যিটো সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশন আছিল সেই অধিৱেশনৰ অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা হয় আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ যিটো পদ আছিল এই প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কত শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল। উক্ত ঘোষণাৰ ছমাহ পাৰ হোৱাৰ পাছতো শিক্ষামন্ত্ৰীয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ। ৰাজ্য চৰকাৰৰ এনে সুখা পিছলা নীতিত প্ৰাথমিক শিক্ষকে পুনৰ প্ৰতাৰণা হোৱাৰ সম্ভাৱনাক লৈ সংশয় ব্যক্ত প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। শিক্ষক সন্মিলনীয়ে আজি ইয়াকো স্পষ্ট কৰি কয় যে ২০২৪ শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে মূল্যায়ন আৰু অব্যাহন বহি নোপোৱাকৈ পাৰ হোৱাৰ পিছত ধনৰ অভাৱত আগন্তুক শিক্ষাবৰ্ষতো এই মূল্যায়ন বহি প্ৰদান কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয়। তদুপৰি প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত ইতিপূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাজহুৱাভাৱে যি ঘোষণা কৰিছিল সেয়া কাৰ্যকৰী নোহোৱাকৈ দুৰ্ভাগ্যজনক বিষয়। আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিযোগে স্পষ্ট কৰে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোৰ ক্ষেত্ৰত অহা ১৫ দিনৰ ভিতৰত শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ সংগ্ৰামমুখৰ হ'বলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনাৰে এক স্মাৰকপত্ৰও তেওঁলোকে প্ৰেৰণ কৰে। গতিকে ৰাজ্যৰ শিক্ষকসকলৰ যি সমস্যা সেই সমস্যা কেবিনেটৰ সময়ত নিশ্চয় উত্থাপন কৰাৰ প্ৰয়োজন আছে। প্ৰাথমিক বিদ্যালয়ৰ বিশেষকৈ এছিষ্টেণ্ট শিক্ষকসকলৰ দ্বাৰাই পৰিচালিত হয় আৰু এই বিদ্যালয়ত যিটো হেড টিচাৰ থাকে তেওঁলোকৰ পদসমূহ কিন্তু চৰকাৰীভাৱে হেড টিচাৰ ঘোষণা কৰা হোৱা নাই, তেওঁলোকে এছিষ্টেণ্ট হিচাপে কাম কৰিব লগা হয় আৰু সেইমতে তেওঁলোকে হেড পোষ্টত থাকি যি দায়িত্ব পালন কৰিব লগা হৈছে তাৰ ক্ষেত্ৰত তেওঁলোকৰ দৰমহা কিন্তু বঢ়াই দিয়া হোৱা নাই আৰু তেওঁলোকৰ হেড পোষ্টটো ক্ৰিয়েশ্যন কৰা হোৱা নাই। এইটো এটা ডাঙৰ সমস্যা আৰু হেড টিচাৰ বা প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কাৰণে ৰাতুল গোস্বামী ছাৰ নিশ্চয় বহুদিনৰ পৰা চেষ্টা কৰি আছে। এই সমস্যাটো সমাধান হৈ যাব যদিও টাইম লৈ আছে আৰু টিউটৰ শিক্ষকসকলৰ এই সমস্যাটো এক বহুদিনীয়া সমস্যা। তেওঁলোকৰ টিউটৰটো টিচাৰ্ছ এতিয়ালৈকে কৰা নাই, গতিকে তেওঁলোকে টিউটৰৰ পৰা সম্পূৰ্ণ শিক্ষকলৈ ৰূপান্তৰ কৰিবৰ কাৰণে তেওঁলোকে সময়সীমা বান্ধি দিছে, ১৫ দিনৰ সময়সীমা বান্ধি দিছে আৰু নহ'লে অন্যথা তেওঁলোকে ১৭ ফেব্ৰুৱাৰীৰ পৰাই আন্দোলনত নামি যাব বুলি ঘোষণা কৰিছে। এইখিনি আছিল আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপডেটসমূহ আপোনালোকে পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।